মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মহানুভৱতা তেওঁক এগৰাকী মহিলাই আবেদন জনাইছিল যে তেওঁৰ দুটাকৈ কণমানি শিশু জটিল ৰোগত আক্ৰান্ত আৰু সেই জটিল ৰোগত আক্ৰান্ত শিশু দুটিক চিকিৎসাৰ বাবে সহায়ৰ প্ৰয়োজন 20 জুনত মুখ্যমন্ত্ৰীক আহ্বান জনোৱাৰ পিছত আজি তেজপুৰ তলগেৰেকীৰ এই যি পংকজ মেছ মৃগাক্ষী মেছৰ বাসগৃহত আহি উপস্থিত হৈছে মুখ্যমন্ত্ৰীৰ মুখ্য প্ৰেছ উপদেষ্টা ধ্ৰুৱ মহন্ত আৰু শোণিতপুৰ জিলাৰ আয়ুক্ত দেৱকুমাৰ মিশ্ৰ মুখ্যমন্ত্ৰীয়ে যি আৰ্থিক সাহায্য প্ৰেৰণ কৰিছে প্ৰেছ উপদেষ্টা প্ৰেছ সচিবৰ জৰিয়তে আৰু মই তেখেতৰ পৰা মই জানিব বিচাৰিম যে আজি এই ঘৰত আহি উপস্থিত হৈছে আৰু এই দুটি শিশু এটিৰ 6 বছৰ আৰু এটিৰ 14 বছৰ দুয়োগৰাকী দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈছে তেওঁলোকৰ মাতৃ মৃগাক্ষী মেছে আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়লৈ কিছু সাহায্য বিচাৰি এক আবেদন জনাইছিল সেই আবেদনৰ আধাৰত মুখ্যমন্ত্ৰী মহোদয়ে তেওঁৰ সাহায্য নিধিৰ পৰা 5 লাখ টকাৰ এখন চেক প্ৰদান কৰিছে আৰু সেই চেকখন মোক আজি আহি পৰিয়ালৰ হাতত দি যাব কৈছে কিন্তু শিশু দুটিৰ চেকআপৰ বাবে তেওঁলোকৰ পিতৃ মাতৃ ইতিমধ্যে মুম্বাইলৈ গৈছে তেওঁলোকৰ ককা আইতাকৰ হাতত আমি এই ধনৰাশি অৰ্পণ কৰিলোঁ মোৰ লগত শোণিতপুৰৰ উপায়ুক্ত মহোদয় আছে আৰু তেখেতৰ প্ৰতিবেদনৰ ভিত্তিতে মুখ্যমন্ত্ৰীয়ে এই বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে আৰু আমি আশা কৰিছোঁ ইতিমধ্যে গম পাইছোঁ যে সৰু যিটো ল'ৰা তেওঁৰ 6 বছৰীয়া তেওঁৰ কিছু হৃদযন্ত্ৰজনিত সমস্যা আছিলে ইতিমধ্যে তেওঁ যথেষ্ট আৰোগ্য হৈছে আৰু ছোৱালীগৰাকী 14 বছৰীয়া তেওঁ দুৰাৰোগ্য ৰোগত আক্ৰান্ত কিন্তু তেওঁ এতিয়া বহুখিনি সুস্থ হৈছে আৰু এতিয়া চেকআপৰ কাৰণে গৈছে আমি আশা কৰিম দুইটি শিশু অতি সোনকালে সম্পূৰ্ণ সুস্থ হৈ উঠক ধন্যবাদ শোণিতপুৰৰ আয়ুক্ত আছে মই তেখেতৰ পৰা জানিব বিচাৰিম যে মুখ্যমন্ত্ৰীয়ে আজি চেক প্ৰেৰণ কৰিছে আৰু ইতিমধ্যে অৰ্পণ কৰিব হয় মৃগাক্ষী মেছ তেখেতে এখন আবেদন কৰিছিলে আৰ্থিক সাহায্যৰ বাবে মাননীয় মুখ্যমন্ত্ৰীৰ ওচৰত কাৰণ তেখেতলোকৰ ল'ৰা ছোৱালী এহাল আৰু বৈভৱ মেছ আৰু হিয়াশ্ৰী মেছ দুয়োগৰাকীয়ে এগৰাকী 14 বছৰ এগৰাকী 4 বছৰৰ দুয়োগৰাকীয়ে এক ৰোগাক্ৰান্ত হৈছিল আৰু তেওঁলোকৰ চিকিৎসা যথেষ্ট ব্যয়বহুল আৰু পৰিয়ালটোৰ কাৰণে যথেষ্ট অসুবিধাৰ সৃষ্টিও হৈছে সেইবাবে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সেইখন পোৱাৰ পাছত আমাৰ পৰা এটা ৰিপৰ্ট বিচাৰিলে আৰু আমি গোটেই মেডিকেল ৰিপৰ্ট আৰু আটাইখিনি ৰিপৰ্ট যিখিনি পৰিয়ালৰ গোটেই অৱস্থা এইখিনি দি আমি ৰিপৰ্ট এটা দিছিলোঁ আৰু দিয়াৰ পাছত তেখেতে 5 লাখ টকাৰ নিজৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা বদান্যতা দেখুৱাই 5 লাখ টকাৰ এক সাহায্য ঘোষণা কৰে আৰু আজি সেই ধনৰাশি দিয়াৰ বাবে চেক দিয়াৰ বাবে তেখেতৰ প্ৰেছ ছেক্ৰেটাৰী ধ্ৰুৱ মহন্ত ডাঙৰীয়াক ইয়ালৈ পঠিয়াইছে আৰু আজি আমি ইয়াত আহি পিতৃ মাতৃক পোৱা নাই কাৰণ তেওঁলোক চিকিৎসাৰ বাবে বাহিৰত আছে আমি তেখেতলোকৰ ককাক আইতাকৰ হাতত এই দুয়োগৰাকী শিশু ৰোগীৰ ককাক আইতাকৰ হাতত আমি এই চেক ৰাখি প্ৰদান কৰিছোঁ আৰু আশা কৰিছোঁ যে তেওঁলোকে যাতে সোনকালে আৰোগ্য হৈ উঠে ধন্যবাদ ককাক আইতাক আছে পংকজ মেছ আৰু মৃগাক্ষী মেছ তেওঁলোকৰ যি সন্তান সেই দুই সন্তান বৰ্তমান চিকিৎসাধীন হৈ আছে আৰু মুম্বাইলৈ গৈছে হয় পৰীক্ষাৰ কাৰণে কি ক'ব আজি মুখ্যমন্ত্ৰীয়ে চেক প্ৰেৰণ কৰিছে মোৰতো অন্তৰাষ্ট্ৰীয় অনুভৱ সেইটো প্ৰকাশ কৰিব নোৱাৰোঁ পাইছোঁ আমি পইচা বহুত ধন্যবাদ দিছে এই সময়ত ক্ৰাইচিছৰ সময়ত আমি যে পাইছোঁ তেখেতৰ পৰা মুখ্যমন্ত্ৰীৰ সহায়ৰ পুঁজিৰ পৰা দিছে তাৰ কাৰণে আমি বহুত অনুভৱ ভালকৈ কৰিছোঁ তেখেতক আৰু যেন আৰু কাৰোবাৰ তেনেকৈ হ'লে তেখেতে আৰু দি তেখেতৰ পুঁজিৰ পৰা দি সকলোকে যেন সহায় কৰে সেইটোৱে মোৰ বুলি নহয় আৰু কাৰোবাৰ যদি হয় তেখেত সকলোকে যেন দি আৰ্থিক সাহায্য দি তেখেতৰ নিচিনা মুখ্যমন্ত্ৰী সদায় হৈ থাকক হয়নে নহয় সকলোৰ কাৰণে তেখেত এটা আৰ্হি হয় নহয় তেখেত যাতে সদায় এনেকুৱাই থাকে সকলোকে সহায় কৰিব পাৰে তেখেতৰ মংগল কামনা কৰিছোঁ মই কি ক'ব তেখেতক হয় তেখেতৰ মংগল কামনা কৰিছোঁ তেখেতৰ উন্নতি কামনা কৰিছোঁ তেখেতৰ নাম ৰৈ যাওক বহুত উন্নতি হওক তেখেত সদায় থাকক আমাৰ আৰু বহুত ধন্যবাদ কৈছোঁ বুলি কওঁ এয়া আছিল ককা আইতা এই কি কয় এনেকৈ কথা কোৱাৰ হয় এতিয়া আপোনালোকৰ নাতিনী বাহিৰতে আছে হয় বাহিৰতে আছে কিন্তু বাহিৰতে আছে চেকআপৰ 11 তাৰিখত গৈছে এতিয়াতো তাই ভালেই পাইছে বুলি কৈছে তাৰ ডক্টৰে আৰু কিন্তু এতিয়া বহুত খৰচ হৈ গৈছে পইচাৰ অভাৱ হৈছে আমাৰ এতিয়া আকৌ চেকআপত যাব লাগে যে 2
দুইটা সেইকাৰণে মানে সেইটো কৰিছিলে আৰু petition এখন দিছিলে আৰু এনেকুৱা যে আমি মানে এনেকুৱা যে ইমান হেৰি পাম আমি সহায় পাম ছাৰৰ পৰা এইটো ভাবিব নোৱাৰা মানে কথা আৰু আমাৰ কাৰণে বহুত মানে কি ক'ম আৰু অসমীয়াত আমাৰ কাৰণে বহুত ভাল আৰু পৰিয়ালটোৰ কাৰণে ভাল সিহঁতৰ কাৰণে ভৱিষ্যতৰ কাৰণে আমি চিন্তা কৰিব মানে গম পালে এইটো সহায় হ'ব তাহাঁতৰ চেকআপত যাবৰ কাৰণে সেইটোৱে ক'ব খুজিছোঁ তেখেতৰ নিচিনা মুখ্যমন্ত্ৰী থাকক সদায় আমাৰ মাজত হয়নে নহয় হয় এয়া আছিল ককা আইতা তেওঁলোকে নাতিনীৰ যি নাতিনীৰ যি চিকিৎসা সেই চিকিৎসাৰ কাৰণে ইতিমধ্যে দেখা আপোনাক ধন্যবাদ জনাইছোঁ।